নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এছএছ কৰৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 4 পৰা। যোৱা ক্লাছত আমি অনুশীলনী 1.3 1, 2 আৰু 3 কুৱেশ্যন নম্বৰ ডিছকাছ কৰিছিলোঁ। আজি আমি 4 পৰা চাম কিমানখিনি কৰিব পাৰোঁ, আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তেন্তে আমি আজি কুৱেশ্যন নম্বৰ 4টো চাওঁ কি দিয়া আছে। কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে 0.999ক p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? আমি যোৱা ক্লাছত কুৱেশ্যন নম্বৰ 3টো যেনেকৈ কৰিছিলোঁ তেনেকেই দিয়া আছে। ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব দিছে আৰু কৈছে যে ইয়াৰ উত্তৰত তুমি আচৰিত হৈছা নেকি? তেন্তে আমি ইয়াৰ আনচাৰটো কৰিম। আমাক দিয়া আছিলে 0.999, এইটোক আমি সহজে লিখিব পাৰোঁ 0.9 বাৰ চিন মানে গৈয়ে থাকিব। আৰু নেক্সট কামটো আমাৰ কি আছিলে, ইয়াক আমি x বুলি ধৰি ল'ম। 0.999 ইয়াক আমি x বুলি ধৰি ল'ম আৰু ইয়াক ইকুৱেশ্যন নম্বৰ 1 দিম। এতিয়া আমাৰ নেক্সট কামটো আছে, যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে সিমানটা 0 লৈ আমি মাল্টিপ্লাই কৰি দিম। গতিকে যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ চিন আছে গতিকে আমি 10ৰে মাল্টিপ্লাই কৰিম। এক্সটো ইফালে লৈ আহোঁ। এক্স আছিলে 10ৰে পূৰণ কৰিলে 10x হৈ যাব, আৰু ইফালে যিহেতু 0.99 আছে আৰু 10ৰে পূৰণ কৰিব লাগে, 0 এটা আছে 0.1 আগুৱাই যাব, 9 পইণ্ট হৈ যাব, 999 গৈ থাকিব। ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লওঁ। এতিয়া আমাৰ নেক্সট কামটো হ'ব ইকুৱেশ্যন নম্বৰ 2ৰ পৰা ইকুৱেশ্যন নম্বৰ 1টো মাইনাছ কৰি দিয়া। গতিকে ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 ইকুৱেল টু 10x ইকুৱেল টু 9.999 গৈ থাকিব। ইকুৱেশ্যন নম্বৰ 1টো আছিলে x 0.999, এতিয়া আমি মাইনাছ কৰি দিম। যিহেতু দশমিকৰ সিফালে চব 9 আছে গতিকে 0 হৈ যাব, আৰু ইফালে 9টো নামি আহিব। 10টা xৰ পৰা এটা x গুচি গ'লে 9টা x আহিব। এতিয়া আমি 9টোক সিফালে লৈ যাম, x থাকিব, ইফালে 9 আছিলে 9/9 হৈ যাব। এইটো আনচাৰ হ'ব x ইকুৱেল টু 1। এতিয়া আমাৰ আনচাৰ কুৱেশ্যনটো হ'ল 1 এটা পৰিমেয় সংখ্যা হয়নে? ইয়াৰ আনচাৰটো হ'ব হয়, কিয়নো আমি প্ৰথম ক্লাছটোতে আলোচনা কৰিছিলোঁ যদি এটা সংখ্যা থাকে, ছিংগল এটা সংখ্যা থাকে, আমি কি বুলি কৈছিলোঁ, ইয়াৰ তলত সংখ্যা 1 এটা লাগি থাকে। যিকোনো সংখ্যা তাৰ তলত 1 এটা লাগি থাকে। গতিকে এক্সৰ মান আমি কি পাইছোঁ, 1 বুলি পাইছোঁ। গতিকে ই এটা পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। যিহেতু p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিছোঁ, আৰু আমাক এক্সট্ৰাকৈ এটা কুৱেশ্যন সুধিছিলে তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? ইয়াত আচৰিত হ'ব লগা কথা একোৱেই নাই। আমি চিম্পলকৈ 3 নম্বৰ কুৱেশ্যন গোটেইকেইটা কৰিছিলোঁ, ঠিক তেনেদৰেই কৰিছোঁ। গতিকে আচৰিত হোৱাৰ কথা একোৱেই নাই। 1 ওলাইছে আৰু 1টো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। গতিকে ফাইনেল আনচাৰ এইটোৱে হ'ব। নেক্সট তোমালোকৰ দিয়া আছে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টোত দিছে 1/17ৰ দশমিক বিস্তৃতিটোৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। 1/17ক আমি 17 দি 1ক আমি হৰণ কৰিব লাগে, আৰু ইয়াৰ পুনৰাবৃত্তিত হয় নে নহয় আৰু পুনৰাবৃত্তিত কিমানটা অংক থাকে আমি সেইটো চাবলৈ দিছে। পুনৰাবৃত্তি মানে বাৰে বাৰে ৰিপিট হৈ গৈ থকা। এতিয়া আমি 17 দি 1ক দীঘলীয়া হৰণ কৰিম। যদি পুনৰাবৃত্তিত হয় আমি তলত লিখি দিম। গতিকে এইটো বহুত দীঘল হ'বলৈ গৈ আছে। যিহেতু আমি ইয়াত কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই আগতেই লিখি দিছোঁ। এতিয়া তোমালোকক বুজাই দিম, চাই যাবা। কুৱেশ্যনটো আছিলে 1/17। যিহেতু ইয়াত 1 আছিলে, 1 বুলি ধৰি ৰাখা তোমালোকে। 1ক নাযায় গতিকে 0 পইণ্ট দিছিলোঁ, 10 হৈছিলে। 10তো নাযায় গতিকে আৰু এটা 0 দিছিলোঁ, 100 হৈছিলে। 100ত 17 5বাৰ গ'লে 85 হয়। তোমালোকে আগৰ ক্লাছবিলাকত দীঘলীয়া হৰণ কৰি আহিছা, এতিয়া ইমান বুজাই দিব নালাগে, তোমালোকে কৰি গৈ থাকিলেই হ'ল। জাষ্ট নেওতাটো তোমালোকে জানিলেই সহজে বুজি পাবা, ইমান কৈ থাকিব নালাগে। গতিকে এনেকৈ ওলাই গৈ লাষ্টত আমি আকৌ 1 পাওঁ। গতিকে যিহেতু ফাৰ্ষ্টতো আমি 1 পাইছিলোঁ আৰু লাষ্টতো 1 পাইছোঁ, গতিকে আমাৰ ফাৰ্ষ্ট আৰু লাষ্টত মিলি গৈছে। এতিয়া আমি চাব লাগিব আমাৰ সংখ্যাকেইটা কি আছিলে। আমাৰ সংখ্যাকেইটা আছিলে 0.0
588235794117 এই গোটেইটো ৰিপিট হৈ বাৰে বাৰে গৈ থাকিব যিহেতু আমি লাষ্টত 1 পাইছোঁ গতিকে ই এটা সীমাহীন আবৃত্তি পৌনপুনিক দশমিক সীমাহীন মানে কোনো সীমা নাই ই গৈয়ে থাকিব কেতিয়াও ইয়াৰ অন্ত নহয় আৰু পৌনপুনিক মানে এই দশমিকৰ পিছত যিমানটো সংখ্যা আছে ই বাৰে বাৰে ৰিপিট হৈ থাকিব যেহেতু দীঘলীয়া হৰণ তোমালোকে ক্লাছ 5ৰ পৰাই দীঘলীয়া হৰণ কৰি আহিছা গতিকে মই ইমান বুজোৱা নাই তথাপিও যদি কিবা ডাউট থাকে খুদি দিবা মই নেক্সট ক্লাছত দীঘলীয়া হৰণটো বুজাই দিম যদি ডাউট থাকে তোমালোকৰ নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 6 যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে পি বাই কিউ য'ত কিউ ডাজ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে ইয়াত আমাৰ পি বাই কিউ আৰ্হিত কিছুমান সংখ্যা ল'ব দিছে য'ত কিউৰ মান 0 নহয় আৰু পি আৰু কিউৰ একৰ বাহিৰা আৰু কোনো সাধাৰণ উৎপাদক নাই এই কুৱেশ্যনটো তোমালোকে বুজি পোৱাত অলপ অসুবিধা হ'ব আনসাৰটো কৰিলে তোমালোকে বুজি পাবা কুৱেশ্যনটোৰ মিনিং কি তেন্তে বলা আমি আনসাৰটো কৰোঁ আনসাৰটো আছে পি বাই কিউ য'ত কিউৰ মান 0 নহয় পৰিমেয় সংখ্যাটোক সীমাবদ্ধ দশমিকত প্ৰকাশ কৰিবলৈ কিউৰ মৌলিক উৎপাদক 2 বা 5ৰ ঘাতত থাকিব লাগিব যেনে আনসাৰটো তোমালোকে বুজি পোৱা কুৱেশ্যন আৰু আনসাৰ বহুত ক্ৰিটিকেল হয় তোমালোক বুজি পোৱাত অকণমান অসুবিধা হ'ব অলপ মন দিলে বুজি পাবা ইয়াত কৈছে পি বাই কিউ পৰিমেয় সংখ্যাটোক সীমাবদ্ধ দশমিকত প্ৰকাশ কৰিবলৈ মানে আমাক কুৱেশ্যনটোত দিছিলে এনেকুৱা এটা পি বাই কিউ আকাৰত সংখ্যা ল'ব লাগে যিটোক সীমাবদ্ধ দশমিকত প্ৰকাশ কৰিব পাৰি মানে তোমালোকৰ যিকোনো মানে ভগ্নাংশ আকাৰত সংখ্যা এটা ল'বলৈ দিছিলে ধৰা 4/3 ইয়াক এনেকুৱা টাইপত ল'বলৈ দিছিলে যাৰ দশমিক বিস্তৃতিটো সীমাবদ্ধ হয় সীমাবদ্ধ মানে দশমিক বিস্তৃতিৰ পৰা দশমিকৰ পিছত ধৰা 2-3টা গড় আছে 2-3টা গড় আৰু তাৰ পিছত কোনো ৰিপিট হৈ গৈ থকা নাই বা তাৰ পিছত আৰু কোনো সংখ্যা নাই সেইটোৱে হ'ল সীমাবদ্ধ মানে আৰু গৈ নাথাকে তেনেকুৱা সংখ্যা ল'ব দিছিলে গতিকে তেনেকুৱা সংখ্যা ল'বলৈ হ'লে আমাৰ কিউ মানে তলৰ যোনটো ভ্যালু আছে তাৰ মৌলিক উৎপাদক 2 বা 5ৰ ঘাতত থাকিব লাগিব ইয়াত তোমালোকে বুজিবলৈ ইয়াত চোৱা ইয়াত আমি এটা ভগ্নাংশ আকাৰত সংখ্যা লৈ লৈছোঁ 7/16 ই এটা সীমাবদ্ধ তোমালোকে দীঘলীয়া হৰণ কৰি চাব পাৰা ই এটা সীমাবদ্ধ দশমিক হয় সীমাবদ্ধ দশমিক হোৱাৰ মেইন কাৰণটো কি মেইন কাৰণটো হ'ল 2 বা 5ৰ ঘাতত থাকিব লাগিব সংখ্যাটো ইয়াত 16 আছে 16টো চোৱা 2ৰ ঘাত ইয়াত কিমান আছে 4 ইয়াত কি 2 ঘাতটো কিমান আছে 2 আৰু ইয়াত আছে 11/25 ইও এটা সীমাবদ্ধ দশমিক তোমালোকে চেক কৰি চাব পাৰা আৰু ইয়াত 25 আছে গতিকে 5 স্কোয়াৰ ঘাতটো কিমান হ'ল 5 ইয়াত মেইন কথাটোৱে হ'ল এইটো 2 আৰু 5ৰ ঘাতত থাকিব লাগিব বাকি ঠিকই আছে গতিকে সংখ্যা দুটা হ'ব 7/16 আৰু এটা হ'ব 11/25 এই দুটা কিন্তু সীমাবদ্ধ দশমিক হয় তোমালোকে চেক কৰি চাব পাৰা এই দুটা দীঘলীয়া হৰণ কৰিলে তোমালোকে দশমিকৰ পিছত 2 বা 3টা সংখ্যা পাবা তাৰ পিছত আৰু সংখ্যা নোপোৱা তাৰ পিছৰ কুৱেশ্যন নম্বৰ 7 টো দিয়া আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত পৰিসমাপ্ত আৰু অপৌনপুনিক তিনিটা দশমিক বিস্তৃতিত সংখ্যা লিখিব দিছে যিবিলাক মানে অপৌনপুনিক আৰু অপৰিসমাপ্ত মানে কোনোদিনে সমাপ্ত নহয় দশমিকৰ পিছত ওলাই গৈয়ে থাকে কোনোদিনে সমাপ্ত নহয় আৰু অপৌনপুনিক মানে পৌনপুনিক কোনবিলাক যিবিলাক মানে ধৰা দশমিকৰ পিছত দুটা সংখ্যা আছে এই দুটা বাৰে বাৰে ৰিপিট হৈ গৈ আছে মানে বাৰ চিন দিয়া ইয়াত দিছে বাৰ চিন যাতে নাথাকে এনেকুৱা তিনিটা দশমিক বিস্তৃতিত সংখ্যা লিখিব দিছে আমি জানো যে অপৰিমেয় সংখ্যা যিবিলাক আছে সেইবিলাক কেতিয়াও পৰিসমাপ্তও নহয় আৰু অপৌনপুনিক গতিকে আমি অপৰিমেয় সংখ্যা তিনিটা লিখি দিলে হ'ল আমি ইয়াৰ আনসাৰটো চাওঁ গতিকে মই আনসাৰটো কৰিছোঁ আগতেও কৈছোঁ যে আমি জানো যে অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় সীমাহীন আৰু অপৌনপুনিক জাষ্ট মই কথাটো কৈছোঁ অপৰিমেয় সংখ্যা আমি তিনিটা লৈছোঁ √3 অপৰিমেয় আমি সকলোৱে গম পাওঁ ৰুট থকা সকলো সংখ্যাই অপৰিমেয় গতিকে ৰুট থকা আমি তিনিটা সংখ্যা লৈছোঁ তোমালোকে বেলেগো ল'ব পাৰা ৰুট থকা সংখ্যা ৰুট থকা সকলো সংখ্যা নহয় যদি ৰুটৰ ভিতৰত বৰ্গমূল থকা বা সংখ্যা থাকে তেন্তে এইটো অপৰিমেয় নহয় যেনেকৈ আণ্ডাৰ ৰুট যদি 25 থাকে সেইটো কেতিয়াও অপৰিমেয় সংখ্যা নহয় কাৰণ √25ক আমি 5 স্কোয়াৰ বুলি লিখিব পাৰোঁ স্কোয়াৰ আৰু ৰুট কেনচেল যাব 5 ওলাই আহিব 5টো কেতিয়াও অপৰিমেয় নহয়
যিবিলাক মানে মৌলিক সংখ্যা আণ্ডাৰ ৰুট থাকে তেনেকুৱা সংখ্যাবিলাক অপৰিমেয় হয় আৰু ইয়াৰ অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সীমাহীন আৰু অপৌনঃপুনিক। ইয়াত চোৱা √3 মান আমি 1.73205 পাইছোঁ। ইয়াৰ পিছত আৰু অসংখ্য সংখ্যা ওলাই গৈয়ে থাকিব, যিটো নেকি আমি কল্পনাও কৰিব নোৱাৰি। আৰু ইয়াত চোৱা এইটো কেতিয়াও ইয়াৰ ওপৰত বাৰ চিন নাই, গতিকে ই অপৌনঃপুনিক ছেম সেইটো তেনেদৰে। আৰু √10 ইয়াৰ আনচাৰটো হ'ল 3.16227, ই ওলাই গৈয়ে থাকিব আৰু ই পৌনঃপুনিক নহয়, গতিকে আমাৰ আনচাৰ তিনিটা হ'ব √3, 1/√5, √10। তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কুৱেশ্যন নম্বৰ 8, 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। দুইটা ভগ্নাংশ আকাৰত দিয়া আছে। দুইটা পৰিমেয় সংখ্যাৰ মাজত যিকোনো তিনিটা অপৰিমেয় সংখ্যা উলিয়াব দিছে, গতিকে ইয়াৰ আনচাৰটো কেনেধৰণে আমি কৰিব পাৰিম চাওঁ ব'লা। কুৱেশ্যনটো আছিলে 8 নম্বৰ, গতিকে 8 নম্বৰ সলিউশ্যন আমি লিখি লওঁ। কুৱেশ্যন দুটা ভগ্নাংশ আকাৰত দিয়া আছিলে, এটা আছিলে 5/7, আনটো আছিলে 9/11। এই দুটা পৰিমেয় সংখ্যাৰ মাজত আমাক যিকোনো তিনিটা অপৰিমেয় সংখ্যা উলিয়াব দিছিলে, গতিকে আমি ফাৰ্ষ্টত হৰণ কৰি ল'ম। 7ৰে 5ক হৰণ কৰিম, নাযায়, গতিকে পইণ্ট দিব লাগিব 50। 50ত 7 বাৰ যাব, 49, 1 ওলাই আহিব, নাযায়, গতিকে 0 এটা দিব লাগিব, একবাৰ যাব, 7, 3 আহিব, 0, এতিয়া 4 বাৰ যাব, 7 4 গুণ 28 হয়, 2 আহিব, 20, 2 বাৰ যাব, 7 2 14, 6 আহিব, আকৌ 0 দিব লাগিব, 6 বাৰ যাব, 8 বাৰ যাব, 56, 4 আহিব, 0, 5 বাৰ যাব, আকৌ ছেম ওলাই আহিল 50, গতিকে এইটো পৌনঃপুনিক হৈ যাব। ইয়াৰ আনচাৰটো আমি লিখি ল'ম 0.71428, ই পৌনঃপুনিক গৈয়ে থাকিব। নেক্সটটো আমাৰ আছে 11 দি 9ক হৰণ কৰিব লাগে, গতিকে নাযায়, 0 পইণ্ট দিম, 90, 8 বাৰ যাব, 88 হ'ব, 2 ওলাই আহিব, নাযায়, 0 দিব লাগিব, একবাৰ যাব, 11 আহিব, আকৌ 90 আহি গ'ল, গতিকে এইটোও পৌনঃপুনিক হৈ যাব 0.81 বাৰ। এতিয়া 71 আৰু 81ৰ মাজত যিকোনো তিনিটা আমি সংখ্যা লিখি দিলেই হৈ যাব। সংখ্যা তিনিটা আমি লিখি দিম। 71 আৰু 81ৰ মাজত 10টা আছে, যিকোনো তিনিটা লিখি দিলে আমাৰ আনচাৰটো হৈ যাব। আমি তিনিটা লিখি দিম। ফাৰ্ষ্টটো লিখিম 0.71589, গৈয়ে থাকিব। ছেকেণ্ডটো লিখিম 0.73429, গৈয়ে থাকিব। আৰু লাষ্টৰটো লিখি দিম 0.77912, গৈয়ে থাকিব। 71 আৰু 81ৰ মাজত তিনিটা হৈ গ'ল, গতিকে এই তিনিটাই হ'ব আমাৰ ফাইনেল আনচাৰ। এইকেইটা তোমালোকে ছাইডত কৰি ল'ব পাৰা। হৰণ কৰি আমি মানটো y লৈছোঁ আৰু তাৰপিছত 71 আৰু 81ৰ মাজত তিনিটা লিখি দিলে আমাৰ আনচাৰটো হৈ যাব। তোমালোকৰ নেক্সট কুৱেশ্যন নম্বৰ 9টো দিয়া আছে, তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা। কিছুমান সংখ্যা দিয়া আছে আৰু এইবিলাক পৰিমেয় হয় নে অপৰিমেয় হয় আমাক শ্ৰেণীবিভক্ত কৰিব দিছে। ফাৰ্ষ্টটো দিয়া আছে √23। আমি ইয়াৰ অলপ আগতেই কৈছিলোঁ যে √ত যদি কিবা মৌলিক সংখ্যা থাকে সেইটো কেতিয়াও পৰিমেয় নহয়, অপৰিমেয় বুলি ধৰি ল'বা, তেন্তে এইটো পৰিমেয় নহয়, এইটো ক্ৰছ হৈ গ'ল। আৰু 2 নম্বৰটো দিয়া আছে √225, গতিকে এইটো আমি চাওঁ কি কৰিব পাৰোঁ। দিয়া আছিলে √225, আমি √225ক ভাঙি কেনেদৰে লিখিব পাৰোঁ, √15 × 15 লিখিব পাৰোঁ। √15 স্কোৱাৰ আৰু ৰুট কেঞ্চেল যাব, 15 আহিব। 15টো এটা পৰিমেয় সংখ্যা হয় কাৰণ ইয়াৰ তলত 1 এটা আছে, ইয়াক p/q হিত প্ৰকাশ কৰিব পাৰি, গতিকে ই পৰিমেয় হৈ যাব। গতিকে প্ৰথমটো হ'ব অপৰিমেয়, ছেকেণ্ডটো হ'ব পৰিমেয়, এইটো হ'ব পৰিমেয়। আৰু থাৰ্ডটো দিয়া আছে 0.3796। আমি কি কৈছিলোঁ, যিবিলাক সংখ্যা দশমিক বিস্তৃতিত সমাপ্ত হৈ যায় সেইবিলাক পৰিমেয়। যদি এইটো দশমিক বিস্তৃতিৰ পিছত গৈয়ে থাকিলে হয় তেতিয়া অপৰিমেয় হ'লে হয়, কিন্তু কণ্ডিশ্যন আৰু এটা আছে, যদি ইয়াত পৌনঃপুনিক অৰ্থাৎ ওপৰত বাৰ থাকিলে হয় তেতিয়াহ'লে ই আকৌ পৰিমেয় হৈ গ'লে হয়। আমাৰ ফ'ৰ্থটো দিয়া আছে 7.478
478 ইয়াত চোৱা তোমালোকে 478 বাৰে বাৰে গৈ আছে ইয়াৰ 478 ওপৰত বাৰ চিন আহি যাব গতিকে পৌনপুনিক হৈ গ'ল পৌনপুনিক হৈ গ'লে ই এটা পৰিমেয় সংখ্যা হয় আমি আগতেই কৈছোঁ আৰু লাষ্টৰটো দিয়া আছে 1.10100100100001 এইটো তোমালোকে চোৱা ফাৰ্ষ্টত আছে এটা 1 পিছত 0 এটা 0 দুটা 0 তিনিটা ই পৌনপুনিক নহয় কিন্তু অপৰিসমাপ্ত গতিকে এইটো অপৰিমেয় হ'ব আমাৰ আনসাৰটো কি হ'ল ফাৰ্ষ্টটো অপৰিমেয় সেকেন্ডটো পৰিমেয় থাৰ্ডটো পৰিমেয় ফৰ্থটো পৰিমেয় আৰু লাষ্টৰটো অপৰিমেয় আমাৰ একেবাৰে লাষ্টৰ কোৱেশ্চনটো কি দি আছে কোৱেশ্চন নম্বৰ 10 উক্তি দিয়া আছে আৰু যুক্তি দিয়া আছে এছাৰচন ৰিজন বুলি কয় এইবিলাক বহুত সহজ কোৱেশ্চন হয় তোমালোকে অলপ চিন্তা কৰি চালেই আনসাৰটো পাই যাবা ইয়াত কি ফাৰ্ষ্টৰটো কি দিছে 0.6 আৰু 0.3777 এটা পৰিমেয় সংখ্যা তোমালোকে ফাৰ্ষ্টত চোৱা পৰিমেয় হয় নে নহয় ফাৰ্ষ্টত কিছে 0.6 দশমিকৰ পিছত এটাই সংখ্যা সমাপ্ত হৈ গ'ল গতিকে পৰিমেয় হ'ব আৰু ইয়াত 377 ৰ ওপৰত বাৰ চিন আছে ৰিপিট হৈ গৈ আছে অপৰিসমাপ্ত পৌনপুনিক গতিকে ই পৰিমেয় হ'ব গতিকে এইটো শুদ্ধ আৰু ৰিজন যুক্তিটো কি দি আছে যদি কোনো এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত হয় তেনেহ'লে সেই সংখ্যাটো পৰিমেয় মানে বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতিত যদি পৰিসমাপ্ত হয় মানে কোনো সমাপ্তি নাই ইয়াত চোৱা যেনেকৈ কোনো সমাপ্ত নাই অবিৰত পুনৰাবৰ্তিত মানে বাৰে বাৰে ৰিপিট হৈ গৈ থাকে ঠিক ইয়াৰ দৰে 0.377 যেনেকৈ 77 গৈ আছে তেনেকুৱা গতিকে এইটোৰ ৰিজন এইটো উক্তিৰ ৰিজন যুক্তি হয় দুয়োটা সত্য হয় আমি চাওক আমাৰ অপশ্যনবিলাক কি দি আছে ফাৰ্ষ্ট অপশ্যনটো দি আছে উক্তি এছাৰচন আৰু যুক্তি ৰিজন দুয়োটাই সত্য আৰু যুক্তি আৰু উক্তি শুদ্ধ ব্যাখ্যা ফাৰ্ষ্টটো আমি চালোঁ যে এইটো সত্য হয় কাৰণ বুজাই দিছোঁ তোমালোকক সেকেন্ডটো কি দি আছে এছাৰচন ৰিজন দুয়োটাই সত্য কিন্তু ৰিজন আৰু এছাৰচনৰ শুদ্ধ ব্যাখ্যা নহয় ইয়াত কি কৈছে দুয়োটাই শুদ্ধ হয় দুয়োটাও কিন্তু শুদ্ধ হয় কিন্তু ইয়াত কি কৈছে ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যা নহয় এইটো ভুল কৈছে উক্তি চি নম্বৰটো কি কৈছে এছাৰচন সত্য কিন্তু ৰিজনটো অসত্য এইটো নহয় উক্তি অসত্য কিন্তু যুক্তি সত্য এইটো নহয় কাৰণ দুয়োটাও সত্য আৰু এছাৰচনৰ শুদ্ধ ব্যাখ্যাটোৱে হ'ল ৰিজন গতিকে আনসাৰটো হ'ব অপশ্যন নম্বৰ 1 গতিকে আমি আজি এক্সাৰসাইজ নাম্বাৰ 1.3 টো কমপ্লিট কৰিলোঁ নেক্সট ভিডিঅ'ৰ পৰা আমি এক্সাৰসাইজ 1.4 আলোচনা কৰিম আৰু যদি এক্সাৰসাইজ 1.1 1.2 আৰু 1.3 তোমালোকৰ কিবা ডাউট বা সুধিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু যদি তোমালোকে ভাল পাইছা তেনেহ'লে কমেণ্টত জনাই দিবা উৎসাহিত পাম আৰু নেক্সট ভিডিঅ'ত পাই যাবা তোমালোকে কালিৰ পৰা 1.4 আৰম্ভ কৰি দিম তোমালোকে লাইক কৰি দিবা